সূৰ্য আজি আমি বহুতবোৰ ৰাইজ ইয়াত একগোট হোৱাৰ কাৰণ হ'ল আমাক গৰাখহনীয়া ৰোধ কৰিব লাগে। আমি বহুত দুঃখজনকভাৱে ক'ব লগা বাধ্য একচুৱেলি যে আমি এইখন জেগাতে জন্ম লৈছোঁ, কিন্তু আজিৰ দিনত ক'ব গ'লে এইখন জেগাত যে থাকিব পাৰিম ভৱিষ্যতত ইয়াৰ কোনো গেৰেণ্টি নাই, কাৰণ বহুত ভয়ানক পৰিস্থিতি গৰাখহনীয়াৰ কাৰণে। আৰু এইখন বিষয়ে ক'ব গ'লে প্ৰাক্তন আমাৰ এইখন জেগাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যিমানকেইবোৰ প্ৰাক্তন বিধায়ক আছিলে চবে জয় হোৱাৰ আগতে প্ৰতিশ্ৰুতি দিছিলে যে আমি জয়ী হোৱাৰ পাছত এইখন নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে বহুতো ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু অৱশেষত দেখা গ'ল যে নদীৰ কাৰণে আচলতে কোনো নেতাই কোনো বিধায়কে কোনো প্ৰটেকশ্যন লোৱা দেখা পোৱা নাই আমি। আৰু আমি ৰাইজে ইয়াত একগোট হোৱাৰ মেইন উদ্দেশ্যটো হ'ল নট ফৰ চালামছা, যোনখন বিধায়কে আগন্তুক ইলেকশ্যনত আমাৰ এই নদী প্ৰটেকশ্যনক লৈ মাত মাতে, আমাক সেইজন এজন বিধায়ক লাগে। আৰু আমি আব্দুল চালামছাক ছাপৰ্ট কৰাৰ কাৰণটো হ'ল সেইজন ব্যক্তিয়ে টিকিট পোৱাৰ আগতে এইখন নদীৰ গৰাখহনীয়াৰ বিষয়ে মাত মাতি থাকে, ন্যায় বিচাৰি থাকে, আৰু আমাক বহুত ভালকৈ প্ৰতিশ্ৰুতি দিছে যে যদি এইবাৰ আব্দুল চালামছা ডাঙৰীয়া টিকিট পায় এইখন নদীৰ গৰাখহনীয়া ৰোধ কৰিব। আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ কংগ্ৰেছৰ পৰা টিকিট আব্দুল চালামছাক দিব লাগে। ধন্যবাদ। বৰ্তমান এই গৰাখহনীয়াৰ ভাবুকি কোনখন মানে কেইখন গ্ৰাম পৰি আছে বা কেইখন গাঁও? এইখন গৰাখহনীয়াৰ আজি মুখত ক'ব গ'লে 5-7টা গাঁও আছে। আৰু আমাৰ ইয়াতে চৰকাৰী বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান কেতবোৰ আছে, চুকচৰ মিনি প্ৰাইমাৰী যোনটো মেডিকেল PHC মেডিকেল আছে, LP ME স্কুল দুখন আছে, ডাকঘৰ আছে। আমাৰ বহুত আগতে আমাৰ যোনখন প্ৰাক্তন বিধায়ক শ্ৰীযুত আমনুল ইছলাম ডাঙৰীয়া, সেইজন বিধায়কো সেইখন স্কুলতে পঢ়িছিলে, চুকচৰ SRE উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন স্কুলৰ পৰাই শিক্ষা অৰ্জন কৰি আজি বিধায়কৰ পদত থিয় দিছে। এইখন স্কুলো আজি ক'ব গ'লে নদীৰ সন্মুখত বহুত ভয়ানক অৱস্থাত। এইখন স্কুলো যে থাকিব ইয়াৰ কোনো গেৰেণ্টি নাই। কিমান বছৰ ধৰি চলিছে গৰাখহনীয়া চলিয়ে আছে। আমি জন্ম হোৱাৰ পাছতেই এইখনেই আমাৰ মানে সমস্যা, একমাত্ৰ সমস্যা গৰাখহনীয়া। গাঁও আগতে কিমান গৈছে নাজানো, আমি জন্ম হোৱাৰ পাছততো বহুত বেয়াকৈ দেখা পাইছোঁ 10-12টা গাঁও যোৱা বুলি। প্ৰতিৰোধৰ কাম হোৱা নাই? দিছিলে মাজে সময়ে বাঁহেদি স্পাৰ্ক দিছিলে, কিন্তু একো কামত নিদিলে আমাৰ বাঁহৰ স্পাৰ্কে। এইবাৰ আমাৰ দাবী হ'ল আমাক যদি কাম কৰে, যদি প্ৰটেকশ্যন লয়, আমাক পাথৰেদি স্পাৰ্ক বনাই দিব লাগে, অন্যথা আমাক বাঁহ চাহ নালাগে। কাৰণ বাঁহ চাহ দিলে বহুত বেছিকৈ ক্ষতিহে হয়। আমি বাঁহেদি কেতিয়াও লাভান্বিত হ'ব পৰা নাই নদীৰ খহনীয়াৰ পৰা। ধন্যবাদ।